সামগ্রী সমষ্টির পৰা রকিবুল হুসেনে এইবাৰ তানজিল হুসেনক লৈ পলাব। বিশিষ্ট সমাজকর্মী নুরুল আমিন চৌধুরীর মন্তব্য। কিয় বাৰে বাৰে নির্বাচনত নুরুল আমিন চৌধুরীর লগত প্রতিদ্বন্দ্বিতা কৰি মুখ টেকেচা খায় রকিবুল হুসেনে। সামগ্রী সমষ্টির পৰা অসম গণ পৰিষদ দলে টিকট প্ৰক্ষেপ কৰিলে নুরুল আমিন চৌধুরীয়ে অহা বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াব। তাৰ সমান্তৰালকৈ সাংসদ রকিবুল হুসেনৰ পুত্ৰ তানজিল হুসেনে কংগ্রেস দলৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়াব। রকিবুল হুসেনে কিয় ভয় কৰে নুরুল আমিন চৌধুরীক, চাওঁ আহক কি কয় নুরুল আমিন চৌধুরীয়ে। চিন্তা কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। এই ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি? তানজিল হুছেইন যোৱা বাই ইলেকশ্যনত 25,000 ভোটত হাৰিছে আৰু আমাৰ এই এলেকাত ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁৰ পিতৃ মাননীয় সাংসদ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰাক্তন মন্ত্ৰী আছিলে, পঞ্চায়ত মন্ত্ৰীও আছিলে। তেতিয়াৰ পৰা মোৰ লগত যুঁজ দি আছে, মোৰ পত্নীক হৰুৱাবলৈ, মোক জিলা পৰিষদৰ মোৰ পৰিয়ালৰ পৰা হৰুৱাবলৈ তিষ্ঠি থাকিব পৰা নাই। আপোনালোকে নিশ্চয় 2013 চনলৈ যদি উভতি চায় দেখা পাব ৰকিবুল হুছেইনৰ প্ৰত্যেকটো মিটিঙত ৰাইজে বয়কট কৰিছিল, যে কোনো মানুহ ইয়াৰ স্থানীয় মানুহ ৰকিবুল হুছেইনৰ মিটিঙত উপস্থিত হোৱা নাছিল। মোৰহে এটা সন্দেহ হৈছে ৰকিবুল হুছেইন ডাঙৰীয়াই মোৰ নাম শুনাৰ লগে লগে তেওঁৰ পুত্ৰক সামগ্ৰী সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ পৰা বিৰত থাকিব নেকি, যুদ্ধ আৰম্ভ হোৱাৰ আগতে পলাই পত্ৰং দিব নেকি, মোৰ এইটো সন্দেহ হৈছে। কাৰণ তেওঁ বাৰে বাৰে পঞ্চায়ত নিৰ্বাচনত মোৰ লগত বাৰে বাৰে মুখ ঠেকেচা খাইছে, এই কথা তেওঁ পাহৰি যোৱা নাই, নিশ্চয় তেওঁৰ মনত আছে। গতিকে এইবাৰ মই এটাই অংক দেখুৱাইছোঁ, 5টা পঞ্চায়ত আছে ভকতগাঁও জিলা পৰিষদৰ অধীনত 70,000 ভোটাৰ, য'ত মই অতিকেই জনপ্ৰিয়, মানুহখিনিয়ে মোক ভাল পায়। ৰূপৈয়াত সমষ্টিৰ 11টা জিপিৰ মানুহে মোক আগৰে পৰা ভাল পায়, চামগুৰি সমষ্টিৰ মানুহখিনিয়ে মোক বেয়া পায় বুলি কোৱা নাই, তেওঁলোকেও মোক ভাল পায়। গতিকে মোৰ এই জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি মোৰ সন্দেহ হৈছে ৰকিবুল হুছেইন ডাঙৰীয়া বা তেওঁৰ পুত্ৰক চামগুৰি সমষ্টিত প্ৰাৰ্থিত্ব নিদিয়ে বুলি মোৰ সন্দেহ হৈছে। তেওঁ আগতেই যুদ্ধৰ পৰা পলায়ন কৰিব বুলি মোৰ সন্দেহ হৈছে।